অসমবাসী ৰাইজৰ বাবে এক দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেতা জয়ন্ত দাস আৰু আমাৰ মাজত নাই। দীৰ্ঘদিন ধৰি হস্পিটেলত চিকিৎসাধীন হৈ থকা অভিনেতাগৰাকী গুৱাহাটীৰ এপল' হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। বিশিষ্ট অভিনেতাগৰাকীৰ বয়স আছিল মাত্ৰ ৫৪ বছৰ। অভিনেতা জয়ন্ত দাস ডাঙৰীয়াৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সকলোৱে দুখত ভাগি পৰিছে। এই খবৰ অত্যন্ত বেদনাদায়ক। তেখেতৰ মৃত্যু অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি। জয়ন্ত দাস ডাঙৰীয়াদেৱে জনপ্ৰিয় বহুতো ধাৰাবাহিক চিৰিয়েলত কাম কৰাৰ লগতে তেওঁ বহুতো জনপ্ৰিয় ছবিতো অভিনয় কৰিছে। দৰ্শকক তেওঁ হহুৱাইছে, কিন্তু আজি সকলোকে কন্দুৱাই শেষত তেওঁ আমাক সকলোকে এৰি তেওঁ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা গুচি গ'ল। শেষত জয়ন্ত দাস ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি, তেওঁ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ধন্যবাদ।